নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই কলাৰ লৈ আহিছোঁ এই মুহূৰ্তত এটা বিশেষ খবৰ। অপৰাধীৰ বিৰুদ্ধে সৰব হৈছে আৰক্ষী আৰু এইবাৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ বৃহৎ অভিযান আৰু এই অভিযানৰ অন্তত 5জনকৈ চাইবাৰ অপৰাধীক আটক কৰিছে আৰক্ষী আৰু অপৰাধী কেইজনৰ পৰা বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আমি জনাম এই মুহূৰ্তত বিশেষ খবৰ। আমি জনাইছোঁ এই মুহূৰ্তত এটা বিশেষ খবৰ। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সৰব মৰিগাঁও আৰক্ষী। ইতিমধ্যে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সৰব হৈছে মৰিগাঁৱৰ আৰক্ষী। মৰিগাঁৱত এবছৰত 217টা চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ। 217টাকৈ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰা হৈছে। মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আজিৰ দিনটোত 5টা চাইবাৰ অপৰাধী। 5টাকৈ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ হৈছে আৰু অপৰাধী কেইজন ক্ৰমে ৰাকিবুল হক, ইমতিয়াজুল হক, দিলদাৰ হুছেইন, আফতাৰ হুছেইন আৰু নেকিবুৰ ৰহমান। আৰক্ষীয়ে 2টা লেপটপ, মোবাইল ফোন 7টা, বিভিন্ন বেংকৰ ATM কাৰ্ড আদি উদ্ধাৰ কৰিছে। ইতিমধ্যে তাৰ লগত আৰু অন্যান্য সা সামগ্ৰীও আৰক্ষীয়ে উদ্ধাৰ কৰিছে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত দৃশ্যাংশ। চাইবাৰ অপৰাধীক এক ডাঙৰ অপৰাধ বুলি ধৰা হয় আৰু এই চাইবাৰ অপৰাধৰ বিৰুদ্ধে এতিয়া সৰব হৈছে আৰক্ষী আৰু আৰক্ষীয়ে মৰিগাঁৱত চলাইছিলে বৃহৎ অভিযান আৰু এই অভিযানৰ অন্তত 5জনকৈ চাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে আৰু সেই অপৰাধীকেইটা হৈছে ক্ৰমে ৰকিবুল হক, ইমতিয়াজুল হক, দিলদাৰ হুছেইন, আফতাব হুছেইন আৰু নেকিবুৰ ৰহমান। ইতিমধ্যে আৰক্ষীয়ে 2টাকৈ লেপটপ, মোবাইল ফোন 7টা, বিভিন্ন বেংকৰ ATM কাৰ্ডসহ আৰু লগতে বিভিন্ন বেংকৰ লগত জড়িত নথিপত্ৰ তথা পাছপৰ্ট সামগ্ৰী উদ্ধাৰ কৰিছে অপৰাধী কেইজনৰ পৰা। আমি দেখুৱাইছোঁ এই মুহূৰ্তত দৃশ্যাংশ। আৰু এই চাইবাৰ অপৰাধী কেইটাই বিভিন্ন লোকৰ নামত কোটি কোটি টকা লোন লোৱাৰো ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে আৰু ইতিমধ্যে 5টাকৈ চাইবাৰ অপৰাধী মৰিগাঁও আৰক্ষীয়ে আটক কৰিছে আৰু এই 5টাৰ লগতে এবছৰৰ ভিতৰত 217টাকৈ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন সময়ত আৰক্ষীয়ে এনেদৰে অভিযান চলাইছিল আৰু বিভিন্ন ঠাইত বিভিন্ন সূত্ৰৰ তথ্য লাভ কৰি আৰক্ষীয়ে চলোৱা অভিযানত 200তকৈও অধিক ইতিমধ্যে চাইবাৰ অপৰাধী ধৰিবলৈ আটক কৰিবলৈ সক্ষম হৈছে আৰু এই যি অভিযান, এই অভিযান অব্যাহত থাকিব বুলি ইতিমধ্যে জনাইছে আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই। আৰু ইতিমধ্যে 2খনকৈ বিলাসী বাহন MG হেক্টৰ আৰু থাৰো জব্দ কৰিছে। ইতিমধ্যে অপৰাধী ৰাকিবুল হক আৰু ইমতিয়াজুল হক দুয়ো সম্বন্ধত ভাই ককাই বুলি জানিব পৰা গৈছে আৰু দুয়ো পঢ়ি আছে। পঢ়ি থকাৰ মাজতে তেওঁলোকে এনেধৰণৰ জঘন্য অপৰাধৰ সৈতে জড়িত হৈছে আৰু ইতিমধ্যে লাহৰীঘাটৰ বিভিন্ন অঞ্চলত অভিযান চলাইছিলে আৰক্ষীয়ে আৰু বিভিন্ন ধৰণে তেওঁলোকে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে চাইবাৰ অপৰাধীকেইটা। আৰু এই মুহূৰ্তত কিছু মন্তব্য আছে, সেই মন্তব্য আমি শুনাইছোঁ। মানে তেনেকুৱা বহুত মানুহৰ লগত লিংক কৰি লৈছে নিজৰ মোবাইলটো, কৰি লৈ পেলাই আমি তাৰ পৰা তেওঁলোকে বিভিন্ন মানে কাম কাজ কৰি থাকে, বেংকৰ কাম কাজ কৰে, যাতে তেওঁলোকক ধৰিব নোৱাৰে। কাৰণ ধৰিলেও যাৰ নামত ডকুমেণ্টছ আছে তাকে তেন্তে পুলিচে ধৰিব পাৰে। তেওঁলোকে মানে দূৰতে থাকে, মানে চিনত নাথাকেই। 2টা লেপটপ পাইছোঁ আৰু মোবাইল আছে আপোনাৰ 7টা, টোটেল 7টা মোবাইল। ATM আছে 11খন পাইছোঁ। এখন গাড়ী আছে, গাড়ীখন MG হেক্টৰ, 2খন গাড়ী, 2খন এখন থাৰ আছে, থাৰ আৰু MG হেক্টৰ। সেই যি দুজন ল'ৰা এতিয়া কলেজত পঢ়ি আছে, থাৰ লৈছে, MG হেক্টৰ গাড়ী লৈছে, একাউণ্টত লাখ লাখ টকা ট্ৰানজেকশ্যন হৈছে। গতিকে সেই কথাটো আমি যেতিয়া চাইছোঁ আৰু অলৰেডি তেওঁলোকৰ তথ্য পাতিবিলাক চাই এক্সিছ বেংকৰ ফালৰ পৰা অলৰেডি তেওঁলোকৰ এগেইনষ্টত মানে কমপ্লেইন আছিলে আমাৰ তাত। গতিকে চলি আছে আৰু সেইটো আপোনালোকে জানেই। আমি তাৰ সেই অভিযানৰ অংশস্বৰূপে যোৱা কালি নিশা আমাৰ অভিযান চলিছিল লাহৰীঘাটৰ বিভিন্ন এলেকাত আৰু আমি 5জন তেনেকুৱা অপৰাধী আমি আটক কৰিছোঁ। মই নামকেইটা কৈ দিছোঁ: ৰাকিবুল হক, তাৰপিছত ইমতিয়াজুল হক, আফতাব হুছেইন, দিলদাৰ হুছেইন আৰু নেকিবুৰ ৰহমান। ইয়াৰে ইমতিয়াজুল হক আৰু ৰাকিবুল হক 2টা ভাই ককাই, তেওঁলোকৰ ঘৰ হ'ল ধূপগুৰি। আৰু আমাৰ তাত খবৰ আছিল আৰু তেনেকৈ আমি আমাৰ গোটেই পুলিচ টীমটোৱে বিভিন্ন তথ্য পাতি গোটাই পেলাই আমাৰ অভিযান চলিছিল আৰু এই 5জনক আমি আটক কৰিছোঁ। আৰু তেওঁলোকৰ পৰা বিভিন্ন আমি মোবাইল ফোন, লেপটপ আৰু ATM কাৰ্ড আমি জব্দ কৰিছোঁ। আৰু এইবিলাক আমি চব এনালিচিছ কৰোঁতে দেখিলোঁ যে এই ইমতিয়াজুল আৰু ৰাকিবুল এওঁলোকে বিভিন্ন জনৰ হৈ বহুত সময়ৰ পৰাই বিভিন্ন মানুহৰ নামত লোন লৈ আছিলে আৰু সেই লোনৰ পৰিমাণ প্ৰায় 40 লাখ টকাৰ ওপৰত। আমি অকল এখন কাৰ্ডতে গম পাইছোঁ আৰু কেইবাখনো কাৰ্ড আছে। তেওঁলোকে কলকাতাৰ মানুহৰ লগত তেওঁলোকৰ লিংক আছে, যিবিলাক মানুহৰ পৰা তেওঁলোকে ডকুমেণ্টছ কালেক্ট কৰিছে
আৰু ইয়াতো লাহৰীঘাট অঞ্চলৰো বেলেগ বেলেগ মানুহৰ নামত তেওঁলোকে ডকুমেণ্টছ আৰু ফটোগ্ৰাফছ কালেক্ট কৰি পেলাই তেনেকৈ বহু লাখ টকা কেইবা লাখ টকাৰ তেওঁলোকে লোন লৈছিলে। আৰু দ্বিতীয় কথাটো হ'ল কি যে আজি ঠিক আমি এমাহমান আগতেই আমি এজন মানুহ এৰেষ্ট কৰিছিলোঁ, মজিবুৰ ৰহমান, আৰু অন্য এজন পলাই আছে, এইজন হ'ল বৰপেটাৰ। ইতিমধ্যে বৰপেটা আৰক্ষীক আমি জনাইছোঁ যে এটা একাউণ্টত, তেওঁলোকৰ নামত থকা এটা একাউণ্টত দুদিনৰ ভিতৰতে 4 কোটি টকা আহিছিলে, 4,73 লাখ। এইটো হ'ল পাঞ্জাৱ নেশ্যনেল বেংক। ইতিমধ্যে সেই গোটেইখিনি বস্তু তথ্য পাতি আমি চালি জাৰি চাই মজিবুৰ ৰহমানক আমি মানে এৰেষ্ট কৰিলোঁ। আৰু যিজন আছিল তেওঁৰ সহযোগী বৰপেটাৰ হয়। ইতিমধ্যে আমি বৰপেটা আৰক্ষীক জনাইছোঁ আৰু আমি ধৰিব লাগিব মানুহজনক। আৰু গোটেই একাউণ্টটো আমি এনালাইচিছ কৰি দেখিলোঁ যে বিশেষকৈ ছাউথ ইণ্ডিয়াৰ ফালৰ পৰা বহুত মানুহৰ পইচা সেই একাউণ্টত সোমাইছিল আৰু লগে লগে বস্তু ডিছবাৰ্জ হৈ যায়। আৰু সেই ক্ষেত্ৰত ইতিমধ্যে একাউণ্টটো ফ্ৰিজ কৰা আছে আৰু বহুত আমি তেনেকুৱা লিগেল নথি পত্ৰ আমাৰ ওচৰলৈ আহিছে। বিভিন্ন পুলিচ ষ্টেচনত সেই একাউণ্টটোৰ বিৰুদ্ধেও বিভিন্ন কেছ ৰেজিষ্টাৰ হৈ আছিলে। আৰু আজি যেতিয়া আমি তদন্ত কৰি দেখিলোঁ ইয়াত আফতাব হুছেইন বুলি এজন আছে ব্যক্তি। আফতাব হুছেইনক তেনেকুৱা এটা একাউণ্ট আমি পাইছোঁ, এইটো ভেৰিফাই কৰি আছোঁ, য'ত 1,17 লাখ টকা সেই একাউণ্টটোত সোমাইছে। 1,17 লাখ টকা সোমাইছে। একাউণ্ট হোল্ডাৰজন হ'ল লাহৰীঘাটৰ হয়। আৰু এতিয়া আমি ভেৰিফাই কৰি আছোঁ আৰু ইতিমধ্যে আমি ফ্ৰিজ কৰাৰ কাৰণে অলৰেডি আমি আগতে জনাই দিছোঁ। চ' সেই বিষয়ে আমাৰ তদন্ত চলি আছে। আৰু আমি এখন ইয়াতে পাইছোঁ, পাছপৰ্ট এখন পাইছোঁ দিলদাৰ হুছেইনৰ নামত। চ' পাছপৰ্টখন ভেৰিফাই কৰোঁতে দেখিলোঁ যদি বাংলাদেশত যোৱা তেওঁৰ আছে, 2019-20 চনত বাংলাদেশলৈ গৈছিলে। সেই বিষয়টো আমি তদন্ত কৰি আছোঁ এতিয়া। গতিকে সামগ্ৰিকভাৱে আমি ক'ব পাৰোঁ যে এই যি 5জনক আমি ইতিমধ্যে আটক কৰি প্ৰডিউচ কৰিম অনাৰেবল কোৰ্টৰ সন্মুখত, ৰিমাণ্ডত ল'ম। আৰু কোন বাহিৰৰ মানুহ ইয়াত ইনভলভ হৈ আছে, কাৰণ এইটো এটা অৰ্গেনাইজ ক্ৰাইম। আৰু এই যি দুজন ল'ৰা ককায়েক ভায়েক, এজন হায়দৰাবাদৰ পৰা পাছ আউট, B.Pharm কৰি আছে, আৰু এজন হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। আৰু টেকনিকেলি তেওঁলোক বহুত চাউণ্ড হয়। গতিকে তেনেকৈ সাধাৰণ মানুহৰ নথি পত্ৰ লৈছে, ফটোগ্ৰাফছবিলাকো লৈছে, লৈ পেলাই তেওঁলোকে এইটো কাম কৰিছে। আৰু ইতিমধ্যে আমাৰ এই সংক্ৰান্তে এটা কেছ ৰেজিষ্টাৰ হৈ আছে এক্সিছ বেংকৰ তৰফৰ পৰা দিয়া, 26/24 লাহৰীঘাট PS কেছ নাম্বাৰ। আৰু বাকীখিনি আমি চাই আছোঁ। ATM কাৰ্ডবিলাকো আমি ভেৰিফাই কৰিছোঁ। আপোনালোকে দেখিছে মেছেজবিলাক কেনেকৈ মোবাইলত আহি আছে। এওঁলোকৰ মডাছ অপাৰেণ্ডিটো এনেকুৱা, এওঁলোকে ফোন নাম্বাৰটো বেলেগৰ নামত ব্যৱহাৰ কৰে, ডকুমেণ্টছ বেলেগৰ দিয়ে, আৰু কামটো তেওঁলোকে বেলেগ কৰে। এওঁলোক হ'ল মাষ্টাৰ মাইণ্ড।